আমি অসম চৰকাৰকো অনুৰোধ জনাইছিলোঁ যে আমি এটা বক্সিং একাডেমি কৰিবলৈ বিচাৰিছোঁ যদি গভৰ্ণমেণ্টে সহায় কৰে ইণ্টাৰনেশ্যনেল মানদণ্ডৰ বক্সিং এটা একাডেমি অসমত মানে গুৱাহাটীতে আমি কৰিব বিচাৰিছোঁ 2025 জানুৱাৰীৰ পৰা নেশ্যনেল চেম্পিয়নশ্বিপৰ লগে লগে আমাৰ অলিম্পিক প্ৰিপাৰেশ্যনো ইণ্ডিয়া টিমৰ কাৰণে আৰম্ভ হৈ যাব আমি মানে এটাই কথা আগত ৰাখিছোঁ এইবাৰ 2024ত আমি যি মেডেল নাপালোঁ তো তাক লৈ আমি সন্তুষ্ট নহয় বহুত ভাল খেলিও আমাৰ প্লেয়াৰে মেডেল নাপালে তো আশা ৰাখিছোঁ আমাৰ এইটো যাতে 2028ত ৰিপিট আমাৰ নহয় যিবোৰ ডিষ্ট্ৰিক্টৰ ভাল ভাল বক্সাৰ ওলাই আহি আছে এই ডিষ্ট্ৰিক্টখিনি আমি আইডেণ্টিফাই কৰি দিব বিচাৰিছোঁ আৰু সেই ডিষ্ট্ৰিক্টখিনিত কমচে কম এখন ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ য'ত তাত কমচে কম এখন বক্সিং ৰিং দি পেলাই এটা সৰু ছেট দি পেলাই বক্সিংটো আৰম্ভ কৰিব লাগে 2024ত আমি অসম বক্সিং সন্থাৰ এটা আমাৰ প্লেনিং আছিলে ইণ্টাৰনেশ্যনেল এটা কম্পিটিশ্যন কৰা আমি অসমত কিন্তু আমি এইটো কৰিব নোৱাৰিলোঁ আমি আশা ৰাখিছোঁ অহা বছৰ আমি 2025ত আমি এটা ৱৰ্ল্ড বক্সিং কাপ আমি এটা কৰিম অসমত কৰিবলৈ আমাৰ আশা আছে এতিয়াও আমি অংকুচিতাক লৈ আশাবাদী অংকুচিতা ডেফিনেটলি আমাৰ ইণ্ডিয়া টিমত আহিব পাৰে লাভলিনা আছে অত্যন্ত ভাল ফৰ্মত আছে শিৱা থাপাও যথেষ্ট কষ্ট কৰি আছে অসম চৰকাৰে যিহেতু অসম স্পৰ্টছৰ কাৰণে ইমানখিনি কাম কৰি আছে এতিয়া যদি অলপমান ইণ্টাৰনেশ্যনেলি ৰেপুটেড কোনোবা কোচ যি বিভাগত ভাবে যে এই বছৰ আমি 5টা এছ'চিয়েশ্যনৰ কাৰণে বা 5টা স্পৰ্টছ আমি ল'ম এই 5টা স্পৰ্টছৰ মানে ইণ্টাৰনেশ্যনেলি কোনোবা ভাল কোচ আনি আমি 6 মাহ বা এবছৰ আমি কোচিং কৰাম তো বহুত প্লেয়াৰ ওলাই যাব এনেকুৱা কথা হ'লে চাওঁতে 2024 চনটো শেষ হ'বৰ হৈছে আৰু আৰম্ভণি হ'ব 2025 চনৰ 24 চনটো যদি আমি ঘূৰি চাওঁ অসমৰ ক্ৰীড়া ক্ষেত্ৰত কেনেকুৱা ধৰণে অসমৰ ক্ৰীড়া ক্ষেত্ৰই উন্নতি কৰিলে বা অসমৰ বক্সিং ক্ষেত্ৰত যদি চাবলৈ যায় কেনেকুৱা ধৰণৰ উত্তৰণ ঘটিল বহুখিনি আছে বহুখিনি পালে বহুখিনি হেৰুৱালে আমি আজি উপস্থিত আছোঁ অসম বক্সিং সন্থাৰ সন্মানীয় সম্পাদক লগতে সৰ্বভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ সন্মানীয় সম্পাদক হেমন্ত কলিতাদেৱৰ ওচৰত প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ যিহেতু 2024 চনটো শেষ হওঁ অৱস্থা হৈছে 2025 চন আদৰি ল'বলৈ বেছি দিন নাই গতিকে এই প্ৰেক্ষাপটত যদি আপুনি উভতি চাই অসমৰ বক্সিং ক্ষেত্ৰত যদি ক'বলৈ যায় প্ৰথমতে কি ক'ব এই মুহূৰ্তত কি পালে কি হেৰুৱালে অসম বক্সিং এই মুহূৰ্তত 2024 চনত থেংক ইউ চিন্ময় প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ ক্ৰীড়াক লৈ পেলাই কোনোবাই দিনে ৰাতি লাগি থকা এটা চেনেলৰ ভিতৰত এটা তুমি কৰি আছা থেংক ইউ ছ' মাছ আগলৈ লাগি থকা এনেকৈ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ প্ৰথমতে তো ক্ৰীড়া ক্ষেত্ৰখনৰ কথা ক'ব গ'লেতো বহুত দীঘলীয়াই কথা মানে 2024 চন আমি প্ৰায় শেষ কৰিলোঁ 2025 আৰম্ভ হ'ব 2024ত আমাৰ অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ কথা যদি ক'ব যাওঁ প্ৰথমতে মই নেশ্যনেল গেমছৰ কথাই কওঁ যোৱা নেশ্যনেল গেমছতো আমাৰ ভাল সফলেই হ'ল অসমৰ এথলেট আৰু এই ক্ষেত্ৰত মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীকো ধন্যবাদ জ্ঞাপন কৰিলোঁ অসম চৰকাৰক কাৰণ নেশ্যনেল গেমছত মেডেল পাই অহা প্ৰত্যেকটা প্লেয়াৰে আজি নিজৰ জেগাত নিজৰ কোৱালিফিকেশ্যন অনুসৰি তেওঁলোকে এংগেজ হ'ল তেওঁলোকে চাকৰি পালে পাৰ্মানেণ্ট তো ইয়াতকৈ ভাল খবৰ আৰু প্লেয়াৰৰ কাৰণে নাথাকে এইখিনিতে মই সেইকাৰণে অনুৰোধ জনাইছোঁ চবকে যে ভালকৈ খেলক নিজৰ জেগাত বক্সিঙৰ কথা ক'ব গ'লে আমাৰ আমি মেডেল নাপালোঁ লাভলিনাই মেডেল নাপালে অলিম্পিকত কিন্তু অলিম্পিক খেলিব যোৱাটো আমাৰ কাৰণে কম ডাঙৰ কথা নহয় সেইটো এটা বৃহৎ সফল বুলিয়ে মই ক'ব লাগিব সৰ্বভাৰতীয় ক্ষেত্ৰতো আমি ইণ্ডিয়া আমাৰ বক্সিং ফেডাৰেশ্যন আমি এতিয়া টপ 5ৰ ভিতৰতে আছোঁ এইটো আমাৰ কাৰণে এটা অত্যন্ত মানে ভাল খবৰ বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়া ৱৰ্ল্ডৰ আমি ৰেংকিঙত আমি নম্বৰ 1ৰ পৰা 5ৰ ভিতৰত সদায় আছোঁ যদিও অলিম্পিকত মেডেল নহ'ল এইটো একচুৱেলি এছেছমেণ্টটো জুনিয়ৰৰ পৰা ছিনিয়ৰ লেভেললৈকে হয় মেডেল তালি ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ পৰা আৰম্ভ কৰি ইণ্টাৰনেশ্যনেল মেডেল তালিত সেইটো ক্ষেত্ৰত ভাৰতে সদায় আগভাগ লৈ আহিছে আৰু আমি এটা বক্সিঙৰ এটা ওৱান অফ দ্য আপকামিং আমি যদি হাব বুলি কওঁ পাৱাৰ হাউচ বুলি কওঁ ৱৰ্ল্ডৰ যিকোনো হেৰিত আমি ইণ্ডিয়া এতিয়া বক্সিঙৰ পাৱাৰ হাউচ বনি আছোঁ আৰু কৰিব লগা আছে আৰু সফল হ'বলৈ আৰু কৰিব লগা আছে এই কেইদিনমান আগতে হৈ যোৱা আণ্ডাৰ 19 বক্সিং চেম্পিয়নশ্বিপত ইণ্ডিয়ান বক্সাৰে বহুত সফলতা অৰ্জন কৰিছে আপোনালোকে তাই জানে তো মানে বছৰটোৰ শেষত আৰু হ'ব লগা আৰু এতিয়া এইকেইদিনত আৰু বিশেষকৈ কৰিব লগা মানে কম্পিটিশ্যন নাই আমাৰ প্ৰিপেৰেশ্যনবোৰ আৰম্ভ হ'ব আহিব লগা নেশ্যনেল গেমছ আছে তাতে চবেই প্ৰিপেয়াৰ কৰি আগবাঢ়ি আছে অসমৰ এথলেট তো তেনেদৰে আৰু বেলেগ কিছুমান ক্ষেত্ৰতো অসমে ভাল নাম কৰিছে যোৱা 2024 চনত তো আগলৈ আৰু ভালকৈ কৰি থাকক এইখিনিতে মই আৰু এটা খালি অনুৰোধ জনাওঁ যে 2024ত আমি অসম বক্সিং সন্থাৰ এটা আমাৰ প্লেনিং আছিলে ইণ্টাৰনেশ্যনেল এটা কম্পিটিশ্যন কৰা আমি অসমত কিন্তু আমি এইটো কৰিব নোৱাৰিলোঁ আমি আশা ৰাখিছোঁ অহা বছৰ আমি 2025ত আমি এটা ৱৰ্ল্ড বক্সিং কাপ আমি এটা কৰিম অসমত কৰিবলৈ আমাৰ আশা আছে আৰু এই ক্ষেত্ৰত যদি ধৰক চৰকাৰৰ সহায় লাগিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ সহায় লাগিব যদি সহায় হয় বক্সিং ফেডাৰেশ্যনৰ
সহযোগত অসম বক্সিং সন্থা উদ্যোগত আমি এটা ইণ্টাৰনেশ্যনেল বক্সিং চেম্পিয়নশ্বিপ অসমত কৰিবলৈ আমি আশা কৰিছোঁ অহা অক্টোবৰ নৱেম্বৰ মাহত। আৰু বহুত পৰিকল্পনা আছে, তো চাওঁ কি হয়, কেনেকৈ ভালকৈ কৰিব পাৰোঁ। লাভলীনাৰ লগত কথা পাতিছিলোঁ বা শিৱ থাপাৰ লগত কথা পাতিছিলোঁ, তেখেতসকল প্ৰস্তুত হৈ আছে পৰৱৰ্তী অলিম্পিকৰ বাবে, যিহেতু আহি আছে আপোনাৰ লছ এঞ্জেলছ অলিম্পিকত আহি আছে 2028। গতিকে মাজত বাৰু ৱৰ্ল্ড বডি বিল্ডিং চেম্পিয়নশ্বিপ থাকিব, গতিকে কি আশা কৰিছে আগন্তুক সময়ত? নহয়, ইয়াৰ মাজতে কোৱালিফাইংবিলাক আৰম্ভ হ'ব, ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ থাকিবই, এইটো আছে। আৰু 2028 লছ এঞ্জেলেছত হ'ব লগা অলিম্পিকৰ কাৰণে আমাৰ প্ৰিপেৰেশ্যন আৰম্ভ হ'ব। আমি বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াই যোৱাকালি আমি এটা ফৰেন কোচৰ কাৰণে ইণ্টাৰভিউ আমি কৰিলোঁ। তো ফৰেন কোচ আমি ল'ব লাগিব। আমাৰ কেম্পবিলাক আৰম্ভ হ'ব। নেশ্যনেল চেম্পিয়নশ্বিপ আছে জানুৱাৰী মাহৰ 6 তাৰিখৰ পৰা। ইলিট নেশ্যনেল যেতিয়া শেষ হ'ব, তেতিয়া আমাৰ ল'ৰা ছোৱালীবোৰ কেম্পলৈ যাব। আৰু আমাৰ অলিম্পিকত আমি অলৰেডি প্ৰিপেৰেশ্যন মানে ৰোড মেপ আমি বনালোঁ 2028 অলিম্পিকলৈ। আৰু মাজতে আপোনালোকে জানে যে লছ এঞ্জেলেছৰ মানে USA আমাৰ ৱৰ্ল্ড বক্সিঙৰ কনফাৰেঞ্চ আছিলে। তো তাতে গৈ আমি ইণ্ডিয়াৰ পৰা ময়ো গৈ পাৰ্টিচিপেট কৰি আহিলোঁ। লছ এঞ্জেলেছত হ'ব লগা ভেনু বা এনেকুৱা USA অলিম্পিক এছ'চিয়েশ্যনৰ অফিচতো আমি গৈ ভিজিট কৰি আহিলোঁ। তো ঠিকে আছে, বক্সিঙৰ আমাৰ ৰিচেণ্টলি আমাৰ এটা USAত কলৰাডোত এটা ট্ৰেইনিং কাম কম্পিটিশ্যন এটা হ'ব, তেওঁলোকে আমাকো ইনভাইট কৰিছে। তো মানে অলিম্পিক প্ৰিপাৰেশ্যনৰ ওৱান অফ দ্য পাৰ্ট সেইটো এটা। তো আমি যাব আমাৰ ইলিট ল'ৰা ছোৱালী আমি পঠাম তাত। তো খুব মানে ভাল আৰম্ভণি এটা হ'ব 2025 জানুৱাৰীৰ পৰা। নেশ্যনেল চেম্পিয়নশ্বিপৰ লগে লগে আমাৰ অলিম্পিক প্ৰিপাৰেশ্যনো ইণ্ডিয়া টীমৰ কাৰণে আৰম্ভ হৈ যাব। আমি মানে এটাই কথা আগত ৰাখিছোঁ, এইবাৰ 2024 আমি যি মেডেল নাপালোঁ, তো তাক লৈ আমি সন্তুষ্ট নহয়। বহুত ভাল খেলিও আমাৰ প্লেয়াৰে মেডেল নাপালে। তো আশা ৰাখিছোঁ আমাৰ এইটো যাতে 2028 আমি ৰিপিট আমাৰ নহয়, আমি যাতে মেডেল লৈ আহিব পাৰোঁ, সেইটো আশাৰে আমি প্ৰস্তুতি আৰম্ভ কৰি আছোঁ। যিহেতু একাডেমি নহ'লে খেলুৱৈ সৃষ্টি কৰাটো সম্ভৱ নহয়, গতিকে একাডেমি সৃষ্টি মানে গঢ়ি তোলাৰ কাৰণে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব আপোনালোকে? 25 চনত তেনেকুৱা ধৰণৰ পৰিকল্পনা আছে নেকি নতুন বক্সিং একাডেমি গঢ়ি তোলাৰ ক্ষেত্ৰত? হয়, আমাৰ ধৰক অসমৰ কিছুমান ডিষ্ট্ৰিক্টত আমাৰ গুৱাহাটীৰো ওচৰে পাঁজৰে এটা দুটা বক্সিং ক্লাব একাডেমিজ আমি আৰম্ভ হৈছে আমাৰ, কিন্তু অৰ্গেনাইজ ৱেত নাই হোৱা। আমি অসম চৰকাৰকো অনুৰোধ জনাইছিলোঁ যে আমি এটা বক্সিং একাডেমি কৰিবলৈ বিচাৰিছোঁ। যদি গভৰ্ণমেণ্টে সহায় কৰে, ইণ্টাৰনেশ্যনেল মানদণ্ডৰ বক্সিং এটা একাডেমি অসমত মানে গুৱাহাটীতে আমি কৰিব বিচাৰিছোঁ। এয়াৰপৰ্ট বা সেয়াৰ নিয়াৰেষ্ট হ'ব লাগিব ওচৰে পাঁজৰে। তো য'ত আমি ফেডাৰেশ্যনৰ ফালৰ পৰাও, যিহেতু মই নিজে জড়িত আছোঁ, ফেডাৰেশ্যনৰ পৰা আমি যিমানখিনি আমি সহায় ল'ব পাৰোঁ আমি সহায় ল'ম। কিন্তু ইয়াতে মেইনটো হৈ আছে মাটি বাৰীৰ কথা থাকে, আৰু গভৰ্ণমেণ্টৰ সহায় নহ'লে আমি কৰিব নোৱাৰিম। আমি অনুৰোধ জনাইছিলোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক, আমি আৰু অনুৰোধ জনাম যাতে 2025 আমি এইটো আৰম্ভণি কৰিব পাৰোঁ। আৰু যিহেতু নেশ্যনেল গেমছো আহি আছে উত্তৰাখণ্ডত, আৰু আন্তঃৰাষ্ট্ৰীয় কেইবাগৰাকী বক্সাৰে পাৰ্টিচিপেট কৰিব, তাৰ ভিতৰত অন্যতম হ'ল শিৱ থাপা আছে, অংকুচিতা বড়ো আছে, বা ভাগ্যৱতী কছাৰীও আছে, লগতে ফাইলা বসুমতাৰীও আছে। গতিকে কেনেকুৱা ধৰণৰ আশা কৰিছে নেশ্যনেল গেমছৰ পৰা? নেশ্যনেল গেমছত আমি যোৱা বছৰ আমি 3টা মেডেলে পাইছিলোঁ। এইবাৰো আমি মেডেল আমি আশা কৰিছোঁ, ভালেই হ'ব। শিৱ থাপাই যদি খেলিব পাৰে, অংকুচিতাটো আছে, মেডেল পাবই। ভাগ্যৱতী কছাৰী আছে, ফাইলা বসুমতাৰী আছে, সিহঁতৰ মেডেল পাবলৈ সক্ষম। যোৱা বছৰ ফাইলা মেডেল পাইছিলে। আৰু আমাৰ মেনতো আছে, শিৱাটো থাকিবই, প্লাছ আমাৰ আৰু দুগৰাকী বক্সাৰ আছে মেনত আমাৰ ভাল আছে। তো চাওঁ কেনেকুৱা কি হয়। আশা ৰাখিছোঁ নেশ্যনেল গেমছত আমি আগতকৈ বক্সিং আৰু এটা দুটা মেডেল বেছিকৈ পালে আমাৰ কোনো আচৰিত নহ'ব। আৰু অহা লছ এঞ্জেলছ অলিম্পিকৰ কাৰণে যোগ্যতা হয়তো আৰু অসমীয়া কৰিব, এইটো শিৱ থাপা বা লাভলীনাৰ উপৰিও অংকুচিতাৰ নাম চৰ্চিত হৈছিল যোৱাবাৰ অলিম্পিকত। গতিকে অহাবাৰলৈ নিশ্চয় আৰু নতুন নতুন নাম যোগ্যতা আহৰণ কৰিব এই ক্ষেত্ৰত। যোৱাবাৰ আমাৰ ৰোড টু পেৰিছৰ যি আমাৰ বেংককত হৈছিলে মানে কোৱালিফাইং ইভেণ্ট, তাত অংকুচিতা অলপৰ কাৰণে মিছ কৰিলে। মানে বাউটটোতো জিকিছে, কিন্তু টেকনিকেল হেৰিত মানে মিছ হ'ল। এটা পইণ্টৰ কাৰণে অংকুচিতাই কোৱালিফাই হ'ব নোৱাৰিলে। অত্যন্ত ভাল ফৰ্মত আছিলে। এতিয়াও আমি অংকুচিতাক লৈ আশাবাদী। অংকুচিতা ডেফিনেটলি আমাৰ ইণ্ডিয়া টীমত আহিব পাৰে। লাভলীনা আছে, অত্যন্ত ভাল ফৰ্মত আছে।
শিৱা থাপাও যথেষ্ট কষ্ট কৰি আছে তো আমি বেছিকৈ আমি নকওঁ কিন্তু যদি দুগৰাকী অসমীয়া সন্তানো যদি ইণ্ডিয়া টীমত আহে এইটো একো আচৰিত নহয় যিধৰণে ধৰি লওক ইণ্টাৰনেশ্যনেলি বা কোচৰ দৰকাৰ হয় অসমত সেই পৰিমাণে অসমত আছেনে নাই কোচ উন্নত মানদণ্ডৰ কোচ আছেনে নাই বৰ্তমান কিবা প্ৰয়োজনীয় আছে নেকি কোচৰ ক্ষেত্ৰত নাই অত্যন্ত প্ৰয়োজন আমাৰতো কোচ নায়েই সেইটো আৰু মানে সত্য কথা আৰু এইটো কোচ নোহোৱাকৈ আমাৰ ল'ৰা ছোৱালীখিনি কৰি আছে সেইটো মানে বহুত ডাঙৰ কথা আৰু গভৰ্ণমেণ্ট অফ আছামৰ দুগৰাকীয়ে কোচ আছে বক্সিঙৰ আৰু চাই চেণ্টাৰতো আমাৰ গুৱাহাটী NCUE চলি আছে কোকৰাঝাৰত এটা চেণ্টাৰ আছে গোলাঘাটত এটা চেণ্টাৰ আছে আৰু লখিমপুৰত এটা আছে তো বাকী ডিষ্ট্ৰিক্টবিলাকত আমাৰ তেনেকুৱা ধৰণৰ কোনো কোচৰ কোনো গভৰ্ণমেণ্টৰ ফালৰ পৰা বা কোনো কোচ নাই ছিনিয়ৰ প্লেয়াৰবিলাকে নিজৰ নিজৰ লেভেলত ডিষ্ট্ৰিক্টবিলাকত কাম কৰি আছে যথেষ্ট কষ্ট কৰি আছে চবে ডিষ্ট্ৰিক্ট ছেক্ৰেটেৰী প্ৰেছিডেণ্ট ছিনিয়ৰ প্লেয়াৰ এইবোৰ আটাই মিলি পেলাই কষ্ট কৰি পেলাই এটা এটা ডিষ্ট্ৰিক্টত প্ৰেক্টিছটো চলাই আছে তাৰ পৰা ইণ্টাৰ ডিষ্ট্ৰিক্ট আৰু নেশ্যনেলত পাৰ্টিচিপেট কৰিবৰ কাৰণে ল'ৰা ছোৱালী উলিয়াই আছে কিন্তু এইটো মানে কোনো হেৰি নহয় যে ছাফিচিয়েণ্ট নহয় কোচ নহ'লে কেতিয়াও আমি কৰিব নোৱাৰিম আৰু চাওক আমি ইণ্টাৰনেশ্যনেল কোচ আনিবও পাৰোঁ একো কথা নাই খালি এই ক্ষেত্ৰত চৰকাৰৰ সহায়টো ডেফিনেটলি লাগিব আমাৰ ইণ্ডিয়াত ইণ্টাৰনেশ্যনেল কোচ আমি যেতিয়া এপইণ্টমেণ্ট আমি কৰিম মই ভাবিছোঁ 2025ত আমি কেইমাহমানৰ কাৰণে হয়তো আমাৰ ইণ্ডিয়াত থকা ইণ্টাৰনেশ্যনেল কোচ হয়তো কিউবা বা আয়াৰলেণ্ডৰ কোনোবা এটা কোচ আহিব তেওঁলোকক আমি অসমলৈ আনিম কিন্তু আমি ভাবিছোঁ যে যদি অসম চৰকাৰে বিচাৰে আমি যিহেতু আমি মেডেল দিয়া এটা স্পৰ্টছ তো ইচ্ছা কৰিলে গভৰ্ণমেণ্টৰ ফালৰ পৰা ইণ্টাৰনেশ্যনেল কোচ কোনোবা আনিব পাৰে 6 মাহৰ কাৰণে হওক 3 মাহৰ কাৰণে হওক আনিব পাৰে আৰু আমি সহায় কৰি দিম ফেডাৰেশ্যনৰ ফালৰ পৰা অসম বক্সিং সন্থাৰ ফালৰ পৰা নট অনলি বক্সিং যিবোৰ স্পৰ্টছে ভালকৈ কাম কৰি আছে যিবোৰে নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত আমাৰ অসমক আগুৱাই লৈ গৈ আছে অলিম্পিক স্পৰ্টছ তেওঁলোককো ইণ্টাৰনেশ্যনেল এনেকুৱা ধৰণে কোচিং যদি সুবিধা কৰি দিয়ে গভৰ্ণমেণ্টৰ লেভেলত যে গভৰ্ণমেণ্টে আনিলে গভৰ্ণমেণ্টে ৰাখিলে 3 মাহ 4 মাহ যি থাকে কোচিং কৰালে আৰু ফেডাৰেশ্যনৰ যেনেকৈ ময়ো জড়িত আছোঁ আমাৰ আটাইকেইখন এছ'চিয়েশ্যনৰ মানুহ ফেডাৰেশ্যনৰ লগত জড়িত আৰু তেওঁলোকেও নিজৰ নিজৰ ফেডাৰেশ্যনত কথা পাতি কোচৰ কাৰণে কোন কোচ ভাল হ'ব গোটেইখিনি তেওঁলোকে নিজে ফিডবেক দিব পাৰিব চৰকাৰক কিন্তু এইটো ক্ষেত্ৰত চৰকাৰে কৰিলেহে কৰিব পাৰিব কিন্তু অকলে এছ'চিয়েশ্যনবিলাকে ইণ্টাৰনেশ্যনেল কোচ আনি পেলাই ইয়াতে ট্ৰেইনিং কৰাটো সম্ভৱপৰ নহয় আৰু অসমত তেনেকুৱা ধৰণৰ কোচ নিশ্চয় আছে এপইণ্টমেণ্ট লাভ কৰিব পৰাকৈ তেনেকুৱা যোগ্যতা আহৰণ কৰা মানে প্ৰশিক্ষক হয় অসমত ডেফিনেটলি আছে কিন্তু এটা কথা কি অসমত NIS কোচ মানে NIS কোৰ্চ কৰি কমপ্লিট কৰি অহা মানুহ বহুত কমেই অসম চৰকাৰে যিহেতু অসম স্পৰ্টছৰ কাৰণে ইমানখিনি কাম কৰি আছে তো এতিয়া যদি অলপমান ইণ্টাৰনেশ্যনেলি ৰেপুটেড কোনোবা কোচ যি বিভাগত ভাবে যে এইবছৰ আমি 5টা এছ'চিয়েশ্যনৰ কাৰণে বা 5টা স্পৰ্টছ আমি ল'ম এই 5টা স্পৰ্টছৰ মানে ইণ্টাৰনেশ্যনেলি কোনোবা ভাল কোচ আনি আমি 6 মাহ বা এবছৰ আমি কোচিং কৰাম তো বহুত প্লেয়াৰ ওলাই যাব এনেকুৱা কথা হ'লে আৰু এইটো হ'ব লাগে এতিয়া আমাৰ এইটোৱে সময় আৰু এতিয়া যোনে ভালকৈ কৰি আছে ইণ্টাৰনেশ্যনেলি যদি ভাল কোচ আনি আকৌ তেওঁলোকক গাইড কৰিব পৰা যায় তেতিয়াহ'লে আমি এতিয়া যিমান ৰিজাল্ট পাইছোঁ এইটো আকৌ প্লাছ হৈ যাব তাত আৰু চাইণ্টিফিকেলি গোটেই কথাখিনি শিকাবলৈ হ'লে আমাক ইণ্টাৰনেশ্যনেল ভাল কোচ আমাক দৰকাৰ আছে আৰু সেইবোৰ কথা যদি এছ'চিয়েশ্যনবোৰে অসম চৰকাৰৰ লগত আলোচনা কৰিব লাগিব আৰু চৰকাৰৰ সহায় নহ'লে কিন্তু সম্ভৱপৰ নহয় কোনোবাই এমাহ 15 দিনৰ কাৰণে আনিব পাৰে নিজৰ খৰচত কিন্তু এইটো সম্ভৱ নহয় চবৰ কাৰণে কিছুমান ধৰক এছ'চিয়েশ্যনত ভাল মানুহ ফাইনেন্সিয়েল চাউণ্ড মানুহ জড়িত আছে তেওঁলোকে কৰিব পাৰে কিন্তু চবেইতো নোৱাৰিব আৰু এছ'চিয়েশ্যনৰ তৰফৰ পৰা আপোনালোকে এপ্ৰ'চ কৰিছে নাই অসম চৰকাৰক বা কেনেকুৱা ধৰণৰ তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে এই ক্ষেত্ৰত নহয় আমি যেতিয়া আমাৰ লগত কথা বতৰা হয় আমি অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ যেতিয়া তেওঁলোক বহুত পজিটিভ দেই তেওঁলোকক যেতিয়া লগ পাওঁ ডাইৰেক্টৰ ছেক্ৰেটেৰী তেওঁলোক বহুত পজিটিভ তেওঁলোকে ভালকৈ কথা পাতে আৰু সদায় সহায় কৰিব বিচাৰে আৰু আমিও যিমানখিনি যেতিয়াই বিচাৰিছোঁ তেওঁলোকে আমাক সহায় কৰিছে কিন্তু ধৰক কোচৰ কথাটো থাকিলে বা তেওঁলোকে এটা প্লেনিং আমি আগতেও দিব লাগিব আৰু তেওঁলোকে ধৰক এইটো বাজেটৰ প্ৰভিজনৰ কথা থাকে টকা পইচাৰ কথা থাকিব গতিকে আমি আৰু আলোচনা কৰিম তেওঁলোকৰ লগত মই খালি মোৰ মনোভাৱটো জনাইছোঁ যে ইণ্টাৰনেশ্যনেল কোচ আনি পেলাই যদি প্ৰশিক্ষণ দিয়া হয় তেতিয়াহ'লে বহুতখিনি আগুৱাই যাব ৰিজাল্টটো বহুতেই ভাল হ'ব আৰু লছ এঞ্জেলেছৰ যিটো অলিম্পিক আহি আছে ক'লে তাত যদি অসমৰ ল'ৰা ছোৱালী অকল বক্সিং বুলি নহয় চব ইভেণ্টৰে যিবোৰ কোৱালিফাই হোৱা চান্স থাকে তেওঁলোকক যদি অলপ গভৰ্ণমেণ্টে আইডেণ্টিফাই কৰি পেলাই সেইকেইটা এছ'চিয়েশ্যনৰ লগত বহি পেলাই এতিয়াই যদি প্ৰশিক্ষণৰ ব্যৱস্থা কৰে
তো ডেফিনেটলি আমি ভাল ফল পাম আৰু একেদিনাইতো নহয় আজি আমি যদি কৰোঁ আমি 5 বছৰ পিছত ফলাফল পাম কিন্তু আৰম্ভণিটো কৰিব লাগিব এই আৰম্ভণিটো কিন্তু ইণ্টাৰনেশ্যনেল কোনোবা কোচ আনি পেলাই আৰম্ভণি কৰিব লাগিব এতিয়া ধৰক ইণ্ডিয়াতো বহুত ভাল কোচ আছে সেইটো ঠিকেই কিন্তু ইণ্ডিয়াত কোচ আনিলেও খৰচ হ'ব ফৰেনৰ কোচ আনিলেও খৰচ হ'ব গতিকে অলপমান হয়তো ফৰেন কোচত খৰচটো বেছি হ'ব কাৰণ থকা খোৱা চব একেই খালি তেওঁলোকক যিটো ৰিনোভেশ্যন দিব লাগিব সেইটো অলপমান হয়তো বাঢ়িব এইটো চৰকাৰে কৰিব পাৰে চৰকাৰে কৰিব নোৱাৰা কাম একো নাই গতিকে মই আপোনাৰ চেনেলতো মই অনুৰোধ জনাইছোঁ মই যেতিয়া তেখেতলোকক লগ পাওঁ মই নিজেও কওঁ যে এতিয়া চিনাৰীটো চেঞ্জ কৰিবলৈ হ'ল আৰু যেনেকৈ এটা আমাৰ ইয়াত যে ৰিচেণ্টলি আমাৰ অসম চৰকাৰে যিটো স্পৰ্টছ চায়েন্স চেণ্টাৰ আমাৰ কৰিলে একদম ইণ্টাৰনেশ্যনেল মানদণ্ডৰ সৰু সজাইত তো সেইটো আমি শলাগ ল'ব লাগিব গভৰ্ণমেণ্টে বহুত ভালকৈ কৰিছে তো ঠিক তেনেদৰে যদি আৰু আমাৰ কোচিঙৰ ক্ষেত্ৰতো অলপমান ফেজ ৱাইজ যদি গভৰ্ণমেণ্টে কৰে তেতিয়াহ'লে ডেফিনেটলি ৰিজাল্ট পাব আৰু সেইটো আপোনালোকেও জানে যে কোনটো এছ'চিয়েশ্যনৰ ল'ৰা ছোৱালী আগবাঢ়ি গৈ কাম কৰি আছে বা নেশ্যনেল ইণ্টাৰনেশ্যনেলি মেডেল পাই আছে অলিম্পিক যোৱা সম্ভাৱনীয়তা আছে তেওঁলোককে প্ৰথম ফাৰ্ষ্ট ফেজত তেওঁলোককে ল'ব লাগে লাভলীনাৰ নামত যিটো একাডেমি হোৱাৰ কথা আছে সেয়া কিমান দূৰ আগবাঢ়িছে কিবা আপুনি ক'ব পাৰিব নেকি গোলাঘাটত লাভলীনা একাডেমি এটা চলি আছে লাভলীনাৰ নামতে LB বক্সিং একাডেমি বুলি লাভলীনা বৰগোহাঁই বক্সিং একাডেমি ৰিচেণ্টলি মই লাভলীনাক লগ পাইছিলোঁ লাভলীনায়ো নিজেও অলপ এতিয়া জোৰ দিছে যে একাডেমিটো কেনেকুৱা কি হৈ আছে ক'ত কি আছে খবৰ চাগে লৈছে মোৰ লগত কথা পাতিছিলে ৰিচেণ্টলি তো ময়ো কৈছোঁ যে যি সহায় কৰিব লাগে আমি ফেডাৰেশ্যনৰ পৰা এছ'চিয়েশ্যনৰ পৰা ইভেন পাৰ্চনেলি যি সহায় কৰিব লাগে আমি কৰিম ভালকৈ কৰক আৰু এছ'চিয়েশ্যনৰ লগত জড়িত হৈ পেলাই কৰিব লাগিব আৰু লাভলীনা একাডেমি হৈ পাৰ্টিচিপেট কৰি আছে ল'ৰা ছোৱালীবোৰ সাব জুনিয়ৰ লেভেল জুনিয়ৰ লেভেলত চবতে ইণ্টাৰ ডিষ্ট্ৰিক্টত পাৰ্টিচিপেট কৰি আছে কিন্তু অৰ্গেনাইজ ৱেট আৰু ভালকৈ কৰিব লাগিব অসমত বক্সিঙৰ ৰিঙৰ অভাৱ আছে নেকি বৰ্তমান সময়ত ৰিং যি পৰিমাণে লাগে ধৰি লওক সেই ৰিঙৰ অভাৱ আছে নেকি বৰ্তমান সময়ত সেই অভাৱটো আছেই আমাৰ বক্সিং ৰিঙে নাইতো ৰিং ক'ত ক'ত আছে ৰিং ক'ব গ'লে আমি গুৱাহাটীত আমাৰ এছ'চিয়েশ্যনৰ আণ্ডাৰত এটা ৰিং আছে উলুবাৰী বক্সিং ক্লাবত এটা ৰিং আছে গুৱাহাটী টাউন ক্লাবত এটা প্ৰেক্টিছ ৰিং আছে তো চাইটো বাৰু চাই কথা বেলেগ চাই আমি নকওঁ আৰু বাকী ডিষ্ট্ৰিক্টবিলাকত ক'ব গ'লে আমাৰ ডিষ্ট্ৰিক্টতো ৰিং নাই ডিষ্ট্ৰিক্ট ধৰক এনে ডিব্ৰুগড়ত ৰিং আছে ডিব্ৰুগড়ে ভালকৈ কৰি আছে কিন্তু BTADৰ আটাইকেইখন ডিষ্ট্ৰিক্টতে বক্সিং ৰিং আছে তেওঁলোকে BTAD গভৰ্ণমেণ্টে তেওঁলোকক বক্সিং এখন দিছে বাকী ক'ব গ'লে আৰু নহয় এইটোতো কৰিবই লাগে আমি মানে এইটোৱে ক'ব বিচাৰোঁ মানে কৈ পেলাই এইটো আৰু ধৰক ক'লে নহ'ব কামটোও হ'ব লাগিব আমি বিচাৰিছিলোঁ যে যদি অসম চৰকাৰে বিচাৰে যদি আমাৰ বক্সিঙৰ ক্ষেত্ৰত কাৰণ মই বক্সিঙৰ কথাই ক'ম তো আমাৰ যিবোৰ ডিষ্ট্ৰিক্টৰ পটেঞ্চিয়েল মানে যিবোৰ ডিষ্ট্ৰিক্টৰ ভাল বক্সাৰ ওলাই আহি আছে সেই ডিষ্ট্ৰিক্টখিনি আমি আইডেণ্টিফাই কৰি দিব বিচাৰিছোঁ আৰু সেই ডিষ্ট্ৰিক্টখিনিত কমচে কম এখন ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ য'ত তাত কমচে কম এখন বক্সিং ৰিং দি পেলাই এটা সৰু ছেট দি পেলাই বক্সিংটো আৰম্ভ কৰিব লাগে য'ত আমাৰ NIS কোচটো নাথাকে ইমান এভেইলেবল নহয় ছিনিয়ৰ কোনোবা ল'ৰা ছোৱালীয়ে গৈ তাতে প্ৰশিক্ষণ দিবৰ কাৰণে ৰেডি হৈ থাকে আমি সহায় কৰি দিম আৰু কমচে কম ধৰক অসমততো 15 পৰা 20খন বক্সিং ৰিং লাগে ডিষ্ট্ৰিক্ট বা ব্লক লেভেলত য'ত ভালকৈ কৰি আছে ল'ৰা ছোৱালীয়ে সেইবিলাক জেগাত যদি আৰু চাওক বেছিকটো ভুল হৈ পেলাই শিকি আহিলে কিন্তু আমি আগলৈ নিব নোৱাৰোঁ ল'ৰা ছোৱালীক তো বেছিকটো ভাল কৰিব লাগিলে গোটেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ গোটেইখিনি নহ'লেও মিনিমাম যিমানখিনি দৰকাৰ সেইখিনি লাগিব আৰু ৰিংটো নহ'লে মাটিত আৰু ৰছী বান্ধি পেলাই প্ৰেক্টিছ কৰাৰ দিনটো আজিকালি নাই আজিকালি গ'ল আৰু সেইটো দিন আৰু সেইবোৰ দেখিলে ল'ৰা ছোৱালী গাৰ্জেনে ইচ্ছা নকৰে যে ইনফ্ৰাষ্ট্ৰাকচাৰে নাই একো নাই কেনেকৈ আমি ল'ৰা ছোৱালীক দিম বহুতে আশা কৰে লাভলীনা শিৱা থাপা যমুনা অংকুচিতাক দেখি পেলাই বহুতে বক্সিং খেলিবলৈ আহিবলৈ বিচাৰে কিন্তু কি হয় যেতিয়া ডিষ্ট্ৰিক্টত ছবিটো গুৱাহাটীত নাথাকে গুৱাহাটীতো আমাৰ এভেইলেবল নহয় যিমান ডিষ্ট্ৰিক্টখনৰ মানুহ যেতিয়া সেই ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত বিচাৰিব বক্সিং ক'ত হয় যেতিয়া চাব যাব যে নাই কিবাকৈ তালি টোপোলা মাৰি কিবাকৈ কৰি আছে তো তেতিয়া মানুহ ইচ্ছা নাথাকে আৰু আহিবলৈ তো যদি চৰকাৰে যদি কিবা এটা আঁচনি লয় যদি ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনবিলাকৰ আণ্ডাৰত তেওঁলোকেই চলাওক আমি সহায় কৰি দিম DSOবিলাকৰ আণ্ডাৰত যদি কোনোবা এখন বক্সিং ৰিং এখন দি পেলাই তেওঁলোকে তাতে আৰম্ভ কৰে তো আমি সহায় কৰি দিম আমাৰ টেকনিকেলি যিখিনি কৰিবলৈ আমি সহায় কৰিম তেতিয়াহ'লে বহুতখিনি আৰু আগবাঢ়ি আহিব আৰু অহা 5 বছৰৰ ভিতৰত আপোনালোকে নিজেও দেখিব কিমানখিনি বক্সাৰ আহি পেলাই নেশ্যনেলি ইণ্টাৰনেশ্যনেলি মেডেল লৈ আহিব মানে লাভলীনাই মেডেল পোৱাৰ পাছত মানে অসম এমেচাৰ বক্সিং সন্থাক বা অসমৰ বক্সিঙৰ ক্ষেত্ৰত উন্নতিৰ কাৰণে মানে যি ধৰণে সহায় কৰিব লাগে সেইধৰণে সহায় কৰিছেনে নাই আপোনাৰ দৃষ্টিয়ে মানে কি ক'ব লাভলীনাই মেডেল পোৱাটো 5 বছৰ হৈ গ'ল
নাই পৰিৱেশটো বাৰু লাভলীনা মেডেল পোৱাৰ পিছত অসমৰ বক্সিঙৰ বা পৰিৱেশটো সলনি হৈ গৈছে, কিন্তু সেইটো হিচাপে আমি কৰিব পৰা নাই, সেইটো হিচাপেতো আমি ডেফিনেটলি কৰিব পৰা নাই। যিখিনি মই ক'লোৱেই আপোনাক যে ডিষ্ট্ৰিক্টবিলাকে নিজৰ নিজৰ কেপাচিটি অনুসৰি যিমানখিনি পাৰে সিমানেই কৰি আছে, তাতকৈ বেলেগ কোনো বেলেগকৈ একো হোৱা নাই বা বেলেগে একো বক্সিঙৰ ক্ষেত্ৰত একো কৰা নাই বা একো মানে আশা কৰিব পাৰি যে 2025 চনত সেয়া হৈ উঠিব, সেয়া আমি আশা কৰিব পাৰিম। আমিতো সদায় আশাই কৰি বহি থাকোঁ, সেইকাৰণে আমি কেতিয়াও ক'তো এটাও নিগেটিভ কথা আমি নকওঁ কেতিয়াও, আৰু সদায় পজিটিভ থাকোঁ, আৰু পজিটিভ থকাই ভাল, পজিটিভ থাকিলে সদায় কিবা হ'ব। আৰু যিহেতু ৰিজাল্ট আমি দিছোঁ বা আমাৰ প্লেয়াৰখিনিয়ে সদায় ভালকৈ অসমৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে ভালকৈ কৰি আহি আছে, তো ডেফিনেটলি আশা ৰাখিছোঁ কেতিয়াবা হয়তো গভৰ্ণমেণ্টে আৰু ভালকৈ সহায় কৰিব, তেতিয়া ভাল হ'ব। আগলৈ যাব বিচাৰিছোঁ মই, আপোনাৰ কথা বহুতে হয়তো জানে, জনাখিনিয়ে জানে, নজনাখিনিয়ে নাজানে যে আপুনি অসম এমেচাৰ বক্সিং সন্থাৰ লগত কেতিয়াৰ পৰা জড়িত হৈ পৰিলে, সেই তেতিয়াৰ পৰিৱেশ কেনেকুৱা আছিল বা এতিয়াৰ পৰিৱেশ কেনেকুৱা, অলপ যদি আপুনি সোঁৱৰে আজিৰ তাৰিখত। নহয়, মইতো 1988ৰ পৰা মই 88ৰ খেলিছিলোঁ, 1992ত আমি খেলা বাদ দিলোঁ, তেতিয়াৰ পৰাই ডিষ্ট্ৰিক্টখনৰ লগত জড়িত হৈ আছোঁ, গুৱাহাটী ডিষ্ট্ৰিক্টৰ লগত তেতিয়াৰ পৰাই আছোঁ, তাতে দায়িত্ব লৈ আছিলোঁ। অসম বক্সিং সন্থাৰ দায়িত্ব ল'লোঁ 2008 চনত, তেতিয়াৰ পৰা জড়িত হৈ আছোঁ। আৰু তাৰ আগতো আমাৰ হৈছে, ঠিকেই কৰিছে, আমাৰ যিসকল আছিলে মোৰ আগত তেখেতসকলে এটা বেছ এটা বনাই থৈ গৈছে, আৰু সেই বেছটোৰ কাৰণে আজি ধৰক আমি ইমানখিনি মানে আমি কৰিবলৈ সাহস কৰিব পাৰিছোঁ। তো 2008ত প্ৰথম মই ছেক্ৰেটাৰী হোৱাৰ সময়তে 2008তে আমি ফাৰ্ষ্ট আপুনি শুনিলে আচৰিত হ'ব, এছিয়ান বক্সিং চেম্পিয়নশ্বিপ, য'ত 13খন কাণ্ট্ৰিয়ে পাৰ্টিচিপেট কৰিছিলে, আৰু সেইটো আছিলে অসমৰ অলিম্পিক স্পৰ্টছৰ প্ৰথম এছিয়ান চেম্পিয়নশ্বিপ অফিচিয়েল। তাৰ আগত কেতিয়াও কোনো ধৰণৰ অলিম্পিক এফিলিয়েটেড ইভেণ্টৰ এছিয়ান চেম্পিয়নশ্বিপ কেতিয়াও অসমত হোৱা নাছিলে। তো আমি 2008 চনত কৰিছিলোঁ, য'ত 13খন কাণ্ট্ৰিয়ে পাৰ্টিচিপেট কৰিছিলে, তাত মেৰী কমৰ কামবেক হৈছিলে। তো তাৰপিছতো আমি নেশ্যনেলটো বহুতখিনি নেশ্যনেল কৰি আছোঁ, প্ৰায় প্ৰত্যেক বছৰতে আমি নেশ্যনেল কৰি আহিছিলোঁ। তাৰপিছতে আমি কৰিলোঁ আইবা ইউথ ওমেন ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ গুৱাহাটীত হৈছিলে, য'ত অংকুচিতা চেম্পিয়ন হৈছে। তো তাত আৰু বেলেগকৈ ক'ব লগা নাথাকে, আৰু যেতিয়া চেম্পিয়ন হৈছে বেষ্ট অফ দ্য বেষ্ট, মানে আমাৰ যিটো থাকে বেষ্ট বক্সাৰ, অংকুচিতাই সেইটোও পালে, আৰু আমি অসমৰ মাটিত কৰি অসমৰ বক্সাৰ বেষ্ট বক্সাৰ হ'ল, সেইটো আমাৰ কাৰণে আৰু তাতকৈ আৰু বেছি, যিটো কাৰণে প্ৰতিযোগিতাখন পতা গৈছিলে সেইটো সফল হৈছে, আপোনালোক 100% সফল হৈছোঁ এইটোত। তাৰপিছতে আমি আৰু কৰিলোঁ 2021ত ক'ভিডৰ টাইমত ইণ্ডিয়া অ'পেন ইণ্টাৰনেশ্যনেল। তো তাতেও মানে তাতেই আমাৰ যমুনা বড়ো, লাভলীনাটো আছে, যমুনা বড়োৱে সেইটোত মানে তাত আমি এটা চিলেকশ্যন ক্ৰাইটেৰিয়া ৰাখিছিলোঁ যে ইণ্টাৰনেশ্যনেলি এইটো চেম্পিয়নশ্বিপৰ পৰা ইণ্ডিয়া টীমটো আমি কৰিম, যিয়ে ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে ইণ্ডিয়া টীমটো ইয়াৰ পৰাই চিলেকশ্যন হ'ব। সেই টীমতে লাভলীনাৰ লগতে যমুনা বড়ো মেডেল পাই পেলাই চিলেক্ট হ'ল। তাৰপিছত যমুনা বড়োৱে ৱৰ্ল্ড চেম্পিয়নশ্বিপত ব্ৰঞ্জ মেডেল পালে। তো আমি যিমানখিনি ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ ইয়াত কৰিছোঁ, মোৰ টেনিয়ৰতে এতিয়ালৈকে 3খন ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ হ'ল, 3খনতে আমি সফল। আৰু এটা কথা ক'বলৈ থাকি গ'ল, 2008ৰ আমি যিখন ইণ্টাৰনেশ্যনেল মানে এছিয়ান চেম্পিয়নশ্বিপ কৰিলোঁ, তাত আমাৰ কল্পনা চৌধুৰীয়ে গ'ল্ড মেডেল আৰু বেষ্ট বক্সাৰ। তো আমি এনেকুৱা নহয় যে আমি অকল পাতিছোঁহে, আমি পাতিছোঁ, আমাৰ ল'ৰা ছোৱালী আমাৰ প্লেয়াৰে ভাল ফল দেখুৱাইছে, আৰু যেতিয়া এখন ইণ্টাৰনেশ্যনেল ইভেণ্ট, যেতিয়া এখন ৱৰ্ল্ড চেম্পিয়নশ্বিপ আমাৰ ল'ৰা ছোৱালীয়ে ওচৰৰ পৰা আহি পেলাই চাই, ওচৰৰ পৰা আহি পেলাই শিকিব পাৰে, ৱৰ্ল্ডৰ প্ৰত্যেকখন কাণ্ট্ৰিৰ লগত মানুহৰ লগত মিলিব পাৰে, কোন বক্সাৰ কেনেকুৱা আছে চব চাব পাৰে, তো সেইটো সদায় পৰিৱেশেই বেলেগ থাকে। গতিকে মই মোৰ ফালৰ পৰা আৰু এটা অনুৰোধ থাকিব সদায় প্ৰত্যেকখন এছ'চিয়েশ্যনকে, যদি পাৰে সদায় ইণ্টাৰনেশ্যনেল বা নেশ্যনেল লেভেলৰ কম্পিটিশ্যন অসমত কৰি থাকিব লাগিব। আৰু যিমানে চেম্পিয়নশ্বিপ হ'ব সিমানেই ল'ৰা ছোৱালী ওলাব, আৰু চেম্পিয়নশ্বিপৰ যিটো আউটকাম থাকে সেইটো যোনে কৰে তেওঁহে জানে আচলতে, আৰু তেওঁলোকৰ লগত জড়িত থকা ল'ৰা ছোৱালীখিনিয়ে জানে। সদায় চেম্পিয়নশ্বিপ কৰাৰ কাৰণে মই অনুৰোধ জনাওঁ চবকে, আৰু মই চৰকাৰকো অনুৰোধ জনাইছোঁ যে মানে ফেজ ৱাইজ এখন দুখন ৱৰ্ল্ড চেম্পিয়নশ্বিপ বা এছিয়ান চেম্পিয়নশ্বিপ বা ইণ্টাৰনেশ্যনেল অ'পেন চেম্পিয়নশ্বিপ সদায় কৰি থাকিব। যেনেকৈ বেডমিণ্টনৰ আমাৰ ইয়াত হৈ আছে প্ৰত্যেক বছৰে, তেনেকৈ ধৰণে চবৰে হ'ব লাগে, টেনিছৰো হৈ থাকে। তো ধৰক তেওঁলোকৰ নিজৰ কেপাচিটি থাকে, তেওঁলোকে কৰিব পাৰে, বা যোনে যোনে নিজেই
গভৰ্ণমেণ্টৰ সহায় নহ'লে নোৱাৰে তেওঁলোকক গভৰ্ণমেণ্টে সহায় কৰি পেলাই পাতা ব্যৱস্থা কৰিব লাগে আৰু তাৰ সদায় ৰিজাল্ট ভালে আহে। যিসকল অসমৰ খেলুৱৈ আছে বা 2025 চনৰ প্ৰাকখনত যিহেতু 2024 চনটো শেষ হ'ব গৈ আছে, গতিকে কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব তেখেতসকলক? নাই, আমি সদায় গ্ৰাউণ্ড লেভেলত কাম কৰিয়ে ভাল পাওঁ আৰু এইটোৱে আশা কৰিছোঁ 2025ত অসমৰ পৰা আৰু কমচে কম আমি যদি বহুত বেছি আশা কৰিতো লাভ নাই, বহুত বেছি কৈও লাভ নাই, আমি যদি আৰু 2-3জন আমি বক্সাৰ যদি আমি ইণ্টাৰনেশ্যনেলি আমি উলিয়াব পাৰোঁ, 2028 অলিম্পিকৰ প্ৰিপাৰেশ্যনৰ কাৰণে যদি আমি এতিয়াই সাজু হ'ব পাৰোঁ, সেইটো টাইম হ'ল আমাৰ। আৰু অহা নেশ্যনেল চেম্পিয়নশ্বিপবিলাকে আমাৰ এইটো ভাগ্য নিৰ্ণয় কৰিব। ইলিট নেশ্যনেল আহি আছে, তাৰপিছতে ইউথ আহি আছে, জুনিয়ৰ আহি আছে, চবতে আমাৰ ল'ৰা ছোৱালী যদি মেডেল পায় ইণ্ডিয়া টীমত, ইণ্ডিয়া কেম্পলৈ যাব পাৰে। ইণ্ডিয়া কেম্পত এবাৰ যোৱাৰ পিছত তেওঁলোকৰ কোনো প্ৰব্লেম নাথাকে আৰু নিজৰ খৰচো নাথাকে, চব গভৰ্ণমেণ্টে বহন কৰে আৰু তেওঁলোকৰ তাত একদম অত্যন্ত আধুনিক এটা পদ্ধতিত তেওঁলোকে প্ৰশিক্ষণটো পায়। আৰু আমাৰ ইণ্ডিয়া এতিয়া আমাৰ পাটিয়ালা য'ত আমাৰ নেশ্যনেল কেম্প আছে, পাটিয়ালা নেশ্যনেল কেম্প মানে ৱৰ্ল্ডৰ ওৱান অফ দ্য বেষ্ট মানে ফেচিলিটি থকা আমাৰ বক্সিং চেণ্টাৰ। তো তাত আমি এতিয়া বক্সিং ফেডাৰেশ্যনৰ ফালৰ পৰা প্ৰত্যেকটা বছৰতে আমি কমচে কম 2-3টাকৈ মাল্টিনেশ্যনেল কোচিং কেম্প আমি পাতোঁ আৰু তাত ইণ্ডিয়া গভৰ্ণমেণ্টৰ সহায়ত আমি বাহিৰৰ টীমক থকা খোৱা আমি ফ্ৰী কৰাই দিওঁ। তো ভাল যিবোৰ আছে আমাৰ কাণ্ট্ৰিজ, কাজাকিস্তান, উজবেকিস্তানৰ পৰা আৰম্ভ কৰি চবকে আমি ইনভাইট কৰোঁ, চবেই আহি পেলাই ইয়াতে 15 দিনীয়া 20 দিনীয়া প্ৰশিক্ষণ আমাৰ লয় আৰু ইয়াত সৰুকৈ কম্পিটিশ্যনো হয়। তো এইবোৰৰো হেৰি পাব আমাৰ অসমৰ ল'ৰা ছোৱালী যদি ভালকৈ আগবাঢ়ি যাব পাৰে, এইবোৰ ফেচিলিটিজ তাত পায়। তো আশা ৰাখিছোঁ 2025ত আমি ইণ্টাৰ ডিষ্ট্ৰিক্টৰ পৰাই ভালকৈ কৰিব লাগিব আৰু চাওঁ কেনেকৈ আগবঢ়াই নিব পাৰোঁ অসমৰ বক্সিংটো, আৰু ইণ্ডিয়া বক্সিংটো আছে অফক'ৰ্ছ। তো চাওঁ দুটাকে সমিলমিলত ৰাখি পেলাই কেনেকৈ আগবাঢ়ি যাব পাৰোঁ। নিশ্চয়কৈ আপোনাৰ সেই সপোন সাফল্যমণ্ডিত হওক, সেয়া আমি আশা কৰিলোঁ। আৰু লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে গগৈ স্পৰ্টছ এনিৰ তৰফৰ পৰা আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। থেংক ইউ ছ' মাছ মই লগ পাম আৰু। নিশ্চয়কৈ এয়া আছিল অসম MSR বক্সিং সন্থাৰ সন্মানীয় সম্পাদক, লগতে সৰ্বভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ সন্মানীয় সচিব তেখেত হ'ল হেমন্ত কলিতা। তেখেতে জনালে তেখেতৰ মনৰ ভাৱ, তেখেতে যিখিনি আশা কৰিছে 2025 চনক লৈ সেয়া সাফল্যমণ্ডিত হওক, সেয়া আমি আশা কৰিছোঁ। সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ এনি। ধন্যবাদ। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।